উত্তৰ গুৱাহাটী পৌৰসভাৰ কাণ্ডজ্ঞানহীন কৰ্মই হতবাক কৰিছে সচেতন মহলক। ঐতিহাসিক দীঘেশ্বৰী দেৱালয়ৰ নাতিদূৰত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডে বিপদ মাতিছে অঞ্চলটোৰ আৱাসিকসকলৰ লগতে বিপদাপন্ন হৈছে পক্ষীকুল। বিনষ্ট হৈছে অঞ্চলটোৰ পৰিৱেশ বাৰ্ষিকতা। এসময়ত ইয়াত এখন চৰণীয়া পথাৰ আছিল। এসময়ত এই ঠাইলৈ বনভোজ খাবলৈ বহু লোক আহিছিল, কিন্তু এসময়ৰ বনভোজস্থলীৰ বৰ্তমান কদৰ্যময় ৰূপ। মৃত্যুৰ মুখত পৰিছে বহুতো পশুধনৰ লগতে ঐতিহাসিক শিলগুৰি বিলৰ মাছ আৰু অন্যান্য জলচৰ প্ৰাণীও। ডাষ্টবিনটো বনোৱাৰ পৰাই মোৰ গৰু ছাগলী তাৰমানে তাতে খাই থাকে ঘাঁহ পানী, সেইবিলাক বস্তু খাই পেলাই মোৰ 12টা গৰু মৰিছে। মোৰ দুখৰ কপাল, মই গৰু 30টামান তাতে পুহি আছোঁ। সেই গৰুকেইটাৰ পিছত 12টা গৰু মৰাৰ পিছত মোৰ কি থাকিব? আৱৰ্জনাৰ দুৰ্গন্ধ দীৰ্ঘেশ্বৰী মন্দিৰৰ ভূগৃহলৈ বিয়পি পৰাত অস্বাস্থ্যকৰ হৈ পৰিছে মন্দিৰটোৰ ভোজনালয়ৰ পৰিৱেশো। ইয়াৰ প্ৰতিবাদতেই প্ৰায় 5 শতাধিক লোকৰ উপস্থিতিত দীৰ্ঘেশ্বৰী বজাৰৰ গৃহত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা। ঐতিহাসিক দীঘেশ্বৰী দেৱালয় পৰিচালনা সমিতিৰ আহ্বানক্ৰমে অনুষ্ঠিত হোৱা এই সভাত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। দীঘেশ্বৰী দেৱালয়ত এনেকুৱা পৰিৱেশ হৈছে, উক্ত ডাম্পিং গ্ৰাউণ্ডৰ পৰা ওলোৱা যি দুৰ্গন্ধ, এই দুৰ্গন্ধৰ বাবে দেৱালয়ৰ যাত্ৰীসকলে ভোগ গ্ৰহণ কৰিব নোৱাৰা পৰিৱেশ হৈছে। তাৰোপৰি নিকটৱৰ্তী অঞ্চলৰ ৰাইজে এতিয়া নাকত কাপোৰ বান্ধি নাইবা মাস্ক পৰিধান কৰি চলিবলগীয়া পৰিৱেশ হৈছে। পবিত্ৰ দীঘেশ্বৰী মন্দিৰ সত্য যুগতে প্ৰতিষ্ঠা হোৱা, য'ত নেকি মাৰ্কেন্দ্ৰ মুনিয়ে তপস্যা কৰি গৈছিল, এই মন্দিৰৰ কাষতে যিটো আৱৰ্জনা পেলোৱাৰ ব্যৱস্থা কৰিছে, তাৰ বিৰুদ্ধে আজি আমি এই সকলো একত্ৰিত হৈছোঁ আৰু এইটো অতি সোনকালে চৰকাৰে বন্ধ কৰিব লাগে। আমাৰ সমষ্টিৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আছে, বিধায়ক হিচাপেও আছে, মুখ্যমন্ত্ৰী হিচাপে আছে। তেখেতক আমি আপোনাৰ মিডিয়াৰ জৰিয়তে অনুৰোধ জনাইছোঁ যাতে তেওঁ এইটো হস্তক্ষেপ কৰি অতি সোনকালে ইয়াৰ দুৰ্গন্ধৰ পৰা আমাক পৰিত্ৰাণ দিব লাগে, এই অনুৰোধ। আৰু সভাত উপস্থিত থকা ৰাইজে ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰাৰ শ্লোগান দিয়াৰ লগতে হুংকাৰ প্ৰদান কৰে উত্তৰ গুৱাহাটী পৌৰসভাৰ বিৰুদ্ধে। মাৰ্কেন্দ্ৰীয় পুৰাণখ্যাত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দীঘেশ্বৰী দেৱালয়ৰ সন্মুখত প্ৰায় 100 মিটাৰ নিলগত উত্তৰ গুৱাহাটী পৌৰসভাই আৱৰ্জনা পেলোৱা ঠাইত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি দীঘেশ্বৰী দেৱালয়ৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। অঞ্চলটিলৈ জনজীৱনলৈ এক ভাবুকি কঢ়িয়াইছে। আমাৰ যিটো পৰিৱেশ বিনষ্ট হৈছে, গতিকে ডাম্পিং গ্ৰাউণ্ডটো বন্ধ কৰিব লাগে। আৰু আমি হাতজোৰ কৰি আমাৰ বিভাগীয় যিখিনি কৰ্তৃপক্ষ ইয়াত আগভাগ লৈ আছে ডাম্পিং গ্ৰাউণ্ডৰ ক্ষেত্ৰত, প্ৰশাসনিক দিশৰে হওক বা আমাৰ পৌৰসভাৰ মানুহে হওক, তেখেতসকলক আমি অনুৰোধ জনাইছোঁ, আপোনালোকে এই গোটেই মন্দিৰৰ তথা ওচৰ চুবুৰীয়া অনুষ্ঠান প্ৰতিষ্ঠানৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত আপোনালোকে যেন এই ডাম্পিং গ্ৰাউণ্ডটো ইয়াৰ পৰা স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰে, তাৰ বাবে আপোনালোকক আমি বাৰে বাৰে হাতজোৰ কৰি আজিৰ এই সভাৰ জৰিয়তে আপোনালোকক অনুৰোধ জনাইছোঁ। উল্লেখ্য যে যিকোনো পৰিস্থিতিৰ বিনিময়ত এই ডাম্পিং গ্ৰাউণ্ড সেই স্থানৰ পৰা উঠাই নিয়াৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। অন্যথা ইয়াৰ বিৰুদ্ধে ভয়ংকৰ পৰিস্থিতি সৃষ্টি হোৱাৰো হুংকাৰ প্ৰদান কৰিছে ভুক্তভোগী জনতাই। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।